স্বাগতম মই দীক্ষিত শৰ্মা এনআৰসিত যদি নাম নাই তেতিয়াহলে আধাৰ কাৰ্ড পোৱাটো কঠিন হৈ পৰিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ কেবিনেটে কালি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিলে আধাৰ কাৰ্ডৰ ক্ষেত্ৰত কেইবাটাও এছঅপি জাৰি কৰা হৈছে কেবিনেটে সিদ্ধান্ত গ্ৰহণৰ পাছত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা সেই কথা ঘোষণা কৰা হৈছে আৰু এনআৰসিত নাম নথকা সকলৰ বাবে আধাৰ কাৰ্ড লাভ কৰাটো সম্পূৰ্ণৰূপে কঠিন হৈ পৰিব এতিয়া আৰু কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি থকা হৈছে কাৰণ আধাৰ কাৰ্ড লাভ কৰাক লৈ বিভিন্ন সময়ত বিভিন্ন অভিযোগ উত্থাপন হৈ আহিছিল সেই অভিযোগসমূহৰ মাজতেই কালি ৰাজ্যিক কেবিনেটৰ অত্যন্ত গুৰুত্বপূৰ্ণ সিদ্ধান্ত নো এনআৰসি নো আধাৰ কাৰ্ড কি কোৱা হৈছে এই মুহূৰ্তত আপোনালোকক ফুল প্লেটৰ মাধ্যমেৰে জনাইছো আধাৰ কাৰ্ড প্ৰসংগত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে ল'লে গুৰুত্বপূৰ্ণ সিদ্ধান্ত এনআৰসিৰ অবিহনে কঠিন হৈ পৰিব আধাৰ কাৰ্ড এতিয়াৰে পৰা আবেদন কৰিলেই আধাৰ কাৰ্ড নাপাব আধাৰ কাৰ্ডক লৈ ৰাজ্য চৰকাৰৰ নতুন এছঅপি জাৰি কৰা হৈছে এনআৰসিৰ আবেদন কৰিলেহে লাভ কৰিব আধাৰ কাৰ্ড অৰ্থাৎ এনআৰসিৰ আবেদনৰ নম্বৰ লাগিব আৰু এনআৰসিত আবেদনৰ নম্বৰ নাথাকিলে তেতিয়াহলে কোনো ধৰণৰ আধাৰ কাৰ্ড নহব আবেদনকাৰী এনআৰসিৰ বাবে পৰীক্ষা কৰিব এনআৰসি আবেদন নকৰা ব্যক্তিয়ে ৰাজ্যিক পৰ্যায়ত নাকচ কৰা হ'ব ৰাজ্যই পৰৱৰ্তী পৰ্যায়ত কেন্দ্ৰলৈ প্ৰেৰণ কৰিব তেনে আবেদনসমূহ এই প্ৰক্ৰিয়াৰ দায়িত্ব দিয়া হ'ব ৰাজ্যৰ সাধাৰণ প্ৰশাসন বিভাগক চক্ৰ বিষয়াৰ কাৰ্যালয় পৰ্যন্ত আধাৰ কাৰ্ড আবেদনকাৰী পৰিদৰ্শন কৰা হ'ব অৰ্থাৎ তেওঁলোকৰ ৰিভেৰিফিকেশ্যন হ'ব আবেদনকাৰী ফিল্ডত ভেৰিফিকেশ্যনৰ পাছতে আবেদন গ্ৰহণ কৰা হ'ব ফিজিকেল ভেৰিফিকেশ্যন কঠোৰভাৱে কৰা হ'ব আধাৰ কাৰ্ডৰ প্ৰসংগত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত বহা ৰাজ্যিক কেবিনেটে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিলে অৰ্থাৎ নো এনআৰসি নো আধাৰ কাৰ্ড এই পলিচি এই মুহূৰ্তত ৰাজ্য চৰকাৰে বলবৎ কৰিছে এনআৰসিত নাম নাই অৰ্থাৎ আপুনি আধাৰ কাৰ্ডৰ বাবে যোগ্য নহয় এই কথা সম্পূৰ্ণৰূপে ৰাজ্যিক কেবিনেটে গ্ৰহণ কৰিছে অত্যন্ত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে এছঅপি দিয়া হৈছে জিলা পৰ্যায়ৰ বিষয়া নিযুক্তি দিয়া হ'ব চক্ৰ বিষয়াও তাৰ বাবে জড়িত হৈ থাকিব এই সমগ্ৰ ঘটনা প্ৰক্ৰিয়াত সাধাৰণ প্ৰশাসন বিভাগ যি আছে সেয়া হ'ব নডেল বিভাগ হ'ব নডেল ডিপাৰ্টমেণ্ট হ'ব এই আধাৰ কাৰ্ডৰ ৰাজ্যিক পৰ্যায়ৰ যিখিনি কাম কাজ আছে আৰু চক্ৰ বিষয়া পৰ্যন্ত ভেৰিফিকেশ্যন হোৱাৰ পাছতহে আধাৰ কাৰ্ড লাভ কৰিব পাৰিব অত্যন্ত গুৰুত্বপূৰ্ণ অত্যন্ত কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আধাৰ কাৰ্ডৰ প্ৰসংগত আৰু এটা শব্দত যদি ক'বলৈ যোৱা যায় তেতিয়াহ'লে নো এনআৰসি নো আধাৰ কাৰ্ড এই কথা স্পষ্টতাৰে ৰাজ্যিক কেবিনেটৰ ফালৰ পৰা কোৱা হৈছে ডক্টৰ শৰ্মাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আমাৰ হাতত মন্তব্য আছে মন্তব্য আগবঢ়াইছে এই মুহূৰ্তত অসমত আধাৰ কাৰ্ড প্ৰদান কৰাৰ ব্যৱস্থাটোক আজি কেবিনেটে খুব কঠোৰ কটকটীয়া কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে এতিয়াৰ পৰা ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগে আধাৰৰ যিটো ষ্টেট লেভেল ভেৰিফিকেশ্যন আধাৰ কাৰ্ড দিয়াৰ আগতে কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰৰ পৰা ভেৰিফিকেশ্যন বিচাৰে আৰু এই গোটেই প্ৰক্ৰিয়াটোক তদাৰকী কৰাৰ বাবে ৰাজ্যৰ সাধাৰণ প্ৰশাসন বিভাগক নোডেল ডিপাৰ্টমেণ্ট হিচাপে কেবিনেটে আজিৰে পৰা ঘোষণা কৰিছে ইয়াৰ উপৰিও প্ৰত্যেকখন জিলা পৰ্যায়ত এজন এডিশ্যনেল ডেপুটি কমিশ্যনাৰক আধাৰ এনৰোলমেণ্ট ভেৰিফিকেশ্যন অৰ্থাৎ কোনোবাই আধাৰৰ বিচাৰিলে তেওঁক প্ৰপাৰ ভেৰিফিকেশ্যন কৰা হৈছে নে নাই সেই গোটেই প্ৰক্ৰিয়াটো তদাৰক কৰাৰ কাৰণে জিলা আয়ুক্তই এজন অতিৰিক্ত জিলা আয়ুক্তক দায়িত্ব প্ৰদান কৰিব জিএডি ডিপাৰ্টমেণ্ট আৰু এডিচিৰ পিছত আধাৰ দিয়াৰ আগতে ইনস্পেকশ্যনৰ বাবে আজিৰে পৰা ৰাজ্যৰ চক্ৰ বিষয়াসকল দায়বদ্ধ হ'ব যেতিয়া এখন
এপ্লিকেশ্যন UDI অৰ্থাৎ যি আমাৰ আধাৰ কাৰ্ড দিয়াৰ অথৰিটি আছে, ইউনিক আইডেণ্টিটি যিটো অথৰিটি অফ ইণ্ডিয়া আছে, UIDAI, এখেতসকলৰ পৰ্টেলত আধাৰ কাৰ্ডৰ বাবে আবেদন কৰাৰ লগে লগে সেই আবেদনখন টেকনিকেল ভেৰিফিকেশ্যনৰ পিছত ফিজিকেল ভেৰিফিকেশ্যনৰ বাবে ৰাজ্য চৰকাৰৰ পৰ্টেলত আহিব। চাৰ্কুল অফিচাৰজনে প্ৰথম এই আধাৰ কাৰ্ডৰ আবেদনখন পোৱাৰ লগে লগে তেওঁ প্ৰথমে চাব যে ৰাজ্যৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰণয়নৰ সময়ত এই ব্যক্তিজনে বা এই পৰিয়ালটোৱে বা তেওঁৰ পিতৃ মাতৃয়ে আবেদন কৰিছিলে নে নাই। প্ৰথম পৰীক্ষা হ'ব সেইটো। যদি দেখা যায় যে তেওঁ আবেদন কৰাই নাছিলে, তেতিয়াহ'লে তেওঁৰ আধাৰ কাৰ্ডখন ৰাজ্য চৰকাৰে প্ৰত্যাখ্যান কৰি কেন্দ্ৰীয় চৰকাৰলৈকে প্ৰতিবেদন দিব। আৰু যদি প্ৰমাণিত হয় যে নহয় তেখেতে NRCত নিজকে ভাৰতীয় নাগৰিক বুলি আবেদন কৰিছিলে, তেতিয়া আমি নেক্সট ষ্টেজলৈকে যাম আৰু যিটো ফিল্ড ইনস্পেকশ্যনৰ ওপৰত উচ্চতম ন্যায়ালয়ৰ যি নিৰ্দেশ আছে সেই অনুসৰি তেওঁলোকক ফিল্ড ভেৰিফিকেশ্যন কৰি ভাৰতীয় নাগৰিক এখেত হয় এই ধৰণে সম্পূৰ্ণ প্ৰত্যায়িত হোৱাৰ পিছতহে তেখেতক আধাৰ কাৰ্ড দিয়া যাব। অৱশ্যে যিবিলাক ভাৰত চৰকাৰৰ কৰ্মচাৰী বিভিন্ন কামত 2014 চনৰ পিছৰ পৰা অসমত আছে, স্বাভাৱিকতে তেওঁলোক যিহেতু পশ্চিমবংগ, গুজৰাট, মহাৰাষ্ট্ৰৰ নাগৰিক অসমৰ NRCৰ বাবে আবেদন কৰা নাই, তেওঁলোকৰ ক্ষেত্ৰত এই নিয়মটো নাহিব। কিন্তু ফিজিকেল ভেৰিফিকেশ্যন বা ডকুমেণ্ট ভেৰিফিকেশ্যন তেওঁলোকৰ ক্ষেত্ৰতো আমি কৰিম। ইয়াৰ ফলত ৰাজ্যত আধাৰ কাৰ্ডৰ প্ৰদানৰ ব্যৱস্থাটো আমি অলপ টনকিয়াল কৰিব পাৰিম আৰু কোনো ধৰণৰ সন্দেহযুক্ত নাগৰিকে যাতে আধাৰ কাৰ্ড ল'ব নোৱাৰে তাৰ অন্তত আমি কিছু প্ৰতিবন্ধকতা সৃষ্টি কৰিব পাৰিম। এই নিৰ্দেশ আমাৰ বহু অপেক্ষিত নিৰ্দেশ আছিল। চাৰ্কুল অফিচাৰসকলে নাজানিছিল যে কেনেকৈ আমি কাক আধাৰ দিব লাগে, কাক দিব নালাগে। আজিৰ পৰাই এই SOPখন কাৰ্যকাৰী হোৱাৰ লগে লগে চাৰ্কুল অফিচাৰসকলে এটা নিৰ্দিষ্ট তদন্তৰ মাজেৰেহে আধাৰ কাৰ্ড দিব পাৰিব। এইটো এতিয়াৰ পৰা আৰু স্বয়ংক্ৰিয় ব্যৱস্থা হৈ নাথাকিব, যেন আধাৰ আবেদন কৰিলেই আধাৰ পাম তেনেকুৱা ব্যৱস্থা হৈ নাথাকিব। আজি কেবিনেটে ই এটা খুব ডাঙৰ আৰু গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে।